হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টোত এটা সৰুকৈ আপডেট তোমালোকক দিবলৈ বিচাৰিছোঁ যে আমাৰ যিখন 9 মাইলৰ পৰা এখন ফৰ্ম দিছিলে, ইম্পৰ্টেণ্ট এখন ফৰ্ম দিছিলে ক্ৰুচিয়েল ডেটক লৈ। এই ফৰ্মখন আমাৰ বহুতে কৈ আছিলে যে BSF পাটগাঁৱত একচেপ্ট কৰিবনে নাই। তো মই আপডেট ল'লোঁ যে সেইখন একচেপ্ট কৰিছে, আৰু লগতে তোমালোকৰ BSF পাটগাঁৱত যদি তোমালোকে ক্ৰুচিয়েল ডেটক লৈ পেলাই এফিডেভিট বনাই লৈ যোৱা NCLৰ বাবে, তো সেইখনো একচেপ্ট কৰিছে আমাৰ OBC সকলৰ বাবে। বাকী যে যিসকলে কৈ আছা যে মোৰ ৰিচেণ্টৰ EWS কাষ্ট মানে 2025 আৰু 26 বৰ্ষৰ সেইখন একচেপ্ট কৰিবনে নাই। তো কথাটো হ'ল কি, তোমালোকক একচেপ্ট কৰাত কৰিব, কিন্তু হয়তো অকণমান পিছলৈ খেলি মেলি এটা হ'ব পাৰে, কিয়নো ফাইনেন্সিয়েল আৰু ভেলিড ইয়েৰটো যিহেতুকৈ সলনি হৈ যাব। আমাৰ তেওঁলোকে বিচাৰি আছে ভেলিড ইয়েৰ আৰু ফাইনেন্সিয়েল ইয়েৰ। ফাইনেন্সিয়েল ইয়েৰটো হ'ব লাগিব 23-24 আৰু ভেলিড হ'ব লাগিব 24-25। এই হিচাপত হ'লে আমাৰ ক্ৰুচিয়েল ডেটৰ কোনো কথা নাহে। আমাৰ যিখন EWS চাৰ্টিফিকেট সেইখন 100% একচেপ্ট হৈ যাব। আৰু লগতে আমাৰ যিখন ষ্টেট EWS, সকলোৱে কৈ আছে যে দাদা মই ষ্টেট EWS দিলোঁ বা মই আমুকত ষ্টেট EWS দিলোঁ, একচেপ্ট হ'বনে নাই, পিছত দিগদাৰ হ'ব নেকি। তো 110% ষ্টেট EWS হ'লেও যদি তোমাৰ গোটেইখিনি ফাইনেন্সিয়েল ভেলিড ইয়েৰ সকলোখিনি ঠিকে থাকে, তেতিয়াহ'লে 100% তোমালোকৰ সেইখন একচেপ্ট হৈ যাব। তাতে কোনো ভয় কৰিবলগীয়া কথা নাহে। আৰু বৰ্তমান এতিয়া আজি যিহেতুকৈ দেওবাৰ, তো আজি আমাৰ প্ৰায় মেডিকেলবিলাক অফ আছে, কিন্তু 9 মাইলৰ যিজন আমাৰ অমন সিং বুলি আমাৰ ডক্টৰজন আছে, সেইজনে মেডিকেল কৰি আছে। মই এটা আপডেট পালোঁ। আৰু লগতে এটা কথা, তেওঁ একচুৱেলি আগবঢ়াব বা তাতে বহুখিনি কেণ্ডিডেট পেণ্ডিং হৈ গৈছে কাৰণে তেওঁ ডিউটিটো কৰিছে, কিন্তু নকৰিলেও কথা নাই, কাৰণ দেওবাৰে সকলোতে অফেই থাকে। বাকী মই ইয়াৰ পিছত আকৌ ভিডিঅ' তোমালোকক দিম, এটা ইম্পৰ্টেণ্ট পইণ্টৰ ওপৰত দিম যে আমাৰ কেণ্ডিডেট এভেইলেবল, লগতে কেণ্ডিডেট কোৱালিফাই, আৰু লগতে আমাৰ কাট অফৰ ওপৰত এটা আমি সুন্দৰভাৱে ডিছকাশ্যন কৰিম, আৰু সেইটো লাইভ হ'ব। চ' সেইখিনিৰ কাৰণে তোমালোকে জড়িত থাকিবা, আৰু আজি ৰাতি আমি সুন্দৰকৈ লাইভত এই কথাখিনি আমি আলোচনা কৰিম। চ' সেই লাইভটোত সকলোখিনি জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত। আৰু যিসকল নতুন কেণ্ডিডেট নতুন ভেকেঞ্চিটোৰ লগত লাগিম বুলি ভাবি আছা, তেওঁলোকেও জড়িত হ'ব পাৰা জব এণ্ড ডিফেন্সৰ লগত, ছাবস্ক্ৰাইব কৰি জড়িত হৈ ল'ব পাৰা। আৰু অতি সোনকালে আমাৰ নতুন ভেকেঞ্চিটো আহিব আমাৰ মাজত, আৰু এপ্লাই ডেট চলি যাব। আৰু খুব এটা ভাল ভেকেঞ্চি আহিব বুলি শুনি আছোঁ, পোষ্ট খুব বেছিকৈ আহিব বুলি আমি শুনি আছোঁ যিহেতু। চ' কিমান দূৰ সত্য সেইটো বাৰু আহক, কিন্তু অতি সোনকালে আহিব। তোমালোকে তাৰ বাবেও লাগিব পাৰা, আৰু লগতে মোৰ লগত জড়িত হৈ ল'ব পাৰা। ধন্যবাদ। জয় আই অসম। এই সৰু আপডেট দুটা মই পটককৈ দি দিওঁ বুলি তোমালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়ালোঁ। ধন্যবাদ। জয় আই অসম।